হেল্ল' ষ্টুডেণ্টছ, তো আজি এই ভিডিঅ'টো আমি ইংলিছৰ কিছুমান কমন কুৱেশ্যন ডিছকাছ কৰিম তোমালোকৰ থিয়ৰী পাৰ্টৰ কাৰণে। আৰু এই ভিডিঅ'টো এনেই নহয়, কুৱেশ্যন বেংক আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ ৰিচাৰ্চ কৰাৰ পিছত ভিডিঅ'টো দিয়া হৈছে। আৰু যিহেতু বহুতে কমেণ্ট কৰি কৈ আছিলা যে কমন কুৱেশ্যন লাগে, তো সেইটো কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। প্ৰথম আমি ডিছকাছ কৰিম এ লেটাৰ টু গড। এই চেপ্টাৰটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 7 মাৰ্কছ আহিব, 7 নম্বৰ আহিব, ইয়াতে হায়েষ্ট আহিব। আৰু এই চেপ্টাৰটো বহুতো ইম্পৰ্টেণ্ট আছে। এই চেপ্টাৰটোৰ পৰা নৰ্মেলি কি 3 মাৰ্কছ MCQ আহে আৰু বাকী 4 মাৰ্কছ লং কুৱেশ্যনত আহে। তো লং কুৱেশ্যনৰ কাৰণে তোমালোকে প্ৰথম ইনটেক্স কুৱেশ্যনখিনি চাবা। তো ইয়াত চোৱা, ইয়াত প্ৰথমটো আছে হোৱাট ডিড লেঞ্চো হোপ ফৰ। তো এই কুৱেশ্যনটো তোমালোকৰ MCQ আহিব পাৰে, কাৰণ এইবছৰ লং কুৱেশ্যনহে আহিব বেছিকৈ আৰু 1 মাৰ্কৰ কুৱেশ্যন বেছিকৈ নাহে, কাৰণ এই কুৱেশ্যনটো বেছিকৈ 1 মাৰ্কছতহে আহে। তো 1 নম্বৰটো অহা চান্স নাই, আৰু আহিলেও MCQত আহিব। 2 নম্বৰটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, আৰু 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে, 3 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়। তো 2 নম্বৰত কি সুধিছে, হোৱাই ডিড লেঞ্চো চে দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইনছ। এইটো মষ্ট ৰিপিটেড কুৱেশ্যন হয় মেট্ৰিক পৰীক্ষাত, আৰু হাফ ইয়াৰলি এক্সামতো বৰকৈ আহিছে। লগতে যদি তোমালোকে কুৱেশ্যন বেংকতো চোৱা, এই কুৱেশ্যনটো পাবাই। তো ইয়াত লং কুৱেশ্যনত চোৱা 2-3 মাৰ্কছৰ কুৱেশ্যন। তো ইয়াতে প্ৰথম কুৱেশ্যনটোৱে হৈছে দে আৰ এন ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই, দে আৰ নিউ কইনছ, হোৱাই ডিড লেঞ্চো চে ডেট। তো সেইটো আহিছে। লগতে এই কুৱেশ্যনটো চোৱা 5 নম্বৰটো, লেঞ্চো চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ, হোৱাই। তো এই কুৱেশ্যনটো বৰকৈ আহে। তো সেই তাকে মই ইয়াত মাৰ্ক কৰি দিছোঁ 4 নম্বৰ কুৱেশ্যন। 4 নম্বৰত কি সুধিছে, হোৱাট ৱেৰ লেঞ্চোজ ফিলিং হোৱেন দ্য হিল ষ্টপ। তো এই কুৱেশ্যনটো আৰু এইমাত্ৰ দেখাই দিয়া যোনটো কুৱেশ্যন আছিল, হোৱাই লেঞ্চোজ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ, একেই হয়, এনচাৰটো একেই হ'ব। তো সেইটো কাৰণে ইয়াতো মই মাৰ্ক কৰি দিছোঁ। এই দুটা পঢ়িলেই হ'ল তোমালোকে প্ৰথম ইনটেক্স কুৱেশ্যনখিনিৰ পৰা। তাৰপিছত আমি যদি নেক্সট পেজত যাওঁ, তো এইখিনিও ইমান ইম্পৰ্টেণ্ট নহয়, আৰু আহিলেও MCQ টাইপতহে দিব। তো লং কুৱেশ্যনত এইখিনি অহা চান্স খুবেই কম এইবছৰৰ কাৰণে। আৰু এইবছৰ কনচেপচুৱেল কুৱেশ্যনত বেছি গুৰুত্ব দিয়া হৈ আছে। কেনেকুৱা আহিব সেইটো আমি পিছত ডিছকাছ কৰিম, কিন্তু এই 3টা কুৱেশ্যন ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত নেক্সট যদি চোৱা, ৱাজ লেঞ্চো ছাৰপ্ৰাইজ টু ফাইণ্ড লেটাৰ ফ্ৰম গড। তো এই 1 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই থ'ব পাৰা। ইমান এটা ইম্পৰ্টেণ্ট বুলি নকওঁ, কিন্তু ইয়াৰ ৰিলেটেড কিবা কুৱেশ্যন তোমালোকক আহি যাব পাৰে। নেক্সট লাষ্ট এতিয়া আমি যোনটো কুৱেশ্যন ডিছকাছ কৰিম, সেইটো হৈছে এইবছৰৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এই লেটাৰ টু গডৰ পৰা, আৰু এইটো আহিবই বুলি ক'ব পাৰি। তো এইটো কি চোৱা, 6 নম্বৰটো তোমালোকে মাৰ্ক কৰি থ'বা, পাৰিলে ষ্টাৰ মাৰ্ক কৰি থৈ দিবা। এইটোৱে চবতছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আগতে অহা নাই মেট্ৰিক পৰীক্ষাত ইমানকৈ, কিন্তু এইবছৰ যিহেতু কনচেপচুৱেল হৈছে, এইটো অহা বহুত চান্স আছে। 2025 বুলি মাৰ্ক কৰি থ'বা। এই কুৱেশ্যনটো দুটা পাৰ্ট আছে, এটা হৈছে লেঞ্চৰ নেচাৰৰ লগত কনফ্লিক্টটো, আৰু এটা হৈছে পোষ্ট অফিচ এমপ্লয়িজৰ লগত। তো এই দুটাৰ ভিতৰত যিকোনো এটা পাৰ্ট সুধি দিব পাৰে, বা গোটেই কুৱেশ্যনটো এজ এ হ'ল সুধিব পাৰে। তো এই কুৱেশ্যনখিনি তোমালোকে চালেই হ'ল মেট্ৰিকৰ কাৰণে, যদি সময় নাই, কাৰণ এইখিনিয়ে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ বাহিৰে দিয়া চান্স খুবেই কম। এতিয়া আমি ডিছকাছ কৰিম নেলছন মেণ্ডেলা চেপ্টাৰটোৰ পৰা, নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। এই চেপ্টাৰটোৰ পৰা কিমান নম্বৰ আহিব, 5 মাৰ্কছ আহিব। তো মেক্সিমাম ষ্টুডেণ্টছে এই চেপ্টাৰটো কি ভয়তে স্কিপ কৰি দিয়ে, তো স্কিপ কৰিব দৰকাৰ নাই। কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই দিম, আৰু তাৰ পৰাই অহা বেছি চান্স আছে। কিন্তু তালৈ যোৱাৰ আগতে এটা ইম্পৰ্টেণ্ট কথা আছে, তোমালোকে যদি এতিয়ালৈ আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, সোনকালে জইন কৰিবা। তাতো আমি হেল্প আৰু ইনফৰমেশ্যন দি থাকোঁ। তো তাতো মই ট্ৰাই কৰিম কুৱেশ্যন এনচাৰবিলাক দি থাকিবৰ কাৰণে। তো সেই চেনেলটো তোমালোকে জইন হৈ থাকিবা, লিংকটো পিন কমেণ্টত দিয়া থাকিব। লগতে তাত আমি ভোটিং পলো কৰোঁ, আৰু ষ্টুডেণ্টছে যি বিচাৰে তাত হেল্প কৰা হয়। লগতে তাত আমি প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰবিলাকো শ্বেয়াৰ কৰিম। তো সেইটো জইন নকৰাকৈ নাথাকিবা, লিংক পিন কমেণ্টত দিয়া থাকিব। তো মই আশা কৰিছোঁ এই ভিডিঅ'টো চাই থকা সকলো ষ্টুডেণ্টছে তাত জইন কৰিবা বুলি। ইয়াত ইলেকশ্যন কেতিয়া হৈছিল ডেটটো মনত ৰাখিবা, 1994। তো এইটো চাবা। নেক্সট এইবছৰ আৰু এটা কুৱেশ্যন সুধিছে যে আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে কিমান ছিট পাইছিলে, 252। সেইটো এইবাৰ আহি আছে কিন্তু। তাৰপিছত নেক্সট যোনটো ইম্পৰ্টেণ্ট আছে, সেইটো MCQত আহিবই যে, এইটো 100% চিয়'ৰ। সেইটো হৈছে যে থেবো এম্বেকি ৱাজ শ্ব'ন ইন এজ ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট। আৰু এইটো চোৱা, মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ শ্ব'ন ইন এজ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট। তো এইটো ঘূৰাই পকাই সোধে, কিন্তু 1 মাৰ্কৰ তোমালোকৰ MCQত আহিবই এই কুৱেশ্যনটো। তো সেইটো চাই নোযোৱা এটা ভুলহে হ'ব। তাৰপিছত নেক্সট ইনটেক্স কুৱেশ্যনত যদি তোমালোকে চোৱা, প্ৰথমটো নাহিব চাগে, কাৰণ এইটো 1 মাৰ্কৰহে আহে, আৰু এবাৰ 1 মাৰ্কৰ কুৱেশ্যন অহা বহুত কম চান্স আছে। হ'লেও মনত ৰাখিবা MCQ হিচাপে আহি যাব পাৰে। চেৰিমনি ক'ত হৈছিল, MP থিয়েটাৰ। তাৰপিছত ইয়াত কিন্তু 2 নম্বৰ কুৱেশ্যনটো আহিব পাৰে, 10 মে কিয় অটম ডে বুলি কোৱা হৈছিল। এই কুৱেশ্যনটো লং কুৱেশ্যন হিচাপে আহিব পাৰে। নেক্সট ইমান এটা ইম্পৰ্টেণ্ট নাই এই পেজটোত। তাৰপিছত নেক্সট যদি আমি চাওঁ, এই পেজটোত ইম্পৰ্টেণ্ট আছে চোৱা। ইয়াত 2 নম্বৰটো চাবা, হোৱাই ৱেৰ 2 নেশ্যনেল এন্থেম ছাং। আৰু নামটো সোধে কি কি নেশ্যনেল এন্থেম গোৱা হৈছিলে, সেই নামখিনি চাবা। 4 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো লাগিলে ডাবল টিক কৰি ৰাখিবা। হোৱাট ডাজ কাৰেজ মিন টু মেণ্ডেলা। কাৰেজ মেণ্ডেলাৰ কাৰণে কি আছিল, তো কাৰেজটো ডিফাইন কৰিব লাগিব, সেইটো বহুত ইম্পৰ্টেণ্ট হয়।
তাৰপিছত নেক্সট পিছৰ ফালে যদি তোমালোকে চোৱা এইটো ষ্টাৰ মাৰ্ক দি ৰাখিছোঁ এই কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো যে মেট্ৰিক পৰীক্ষা 2025ত আহিব একদম ফিক্স হোৱা নিচিনাই হৈ আছে তো হাফ ইয়াৰলিটো প্ৰতিটো ডিষ্ট্ৰিক্টতে আহিছে মেক্সিমামতে আহিছে 90% টুইন অব্লিগেশ্যনৰ বিষয়ে সোধে তো সেইটো মাৰ্ক কৰি ৰাখিবা লগতে 3 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে ডাজ মাণ্ডেলা থিংক অপ্ৰেছাৰ ইজ ফ্ৰী বা অপ্ৰেছ আৰু অপ্ৰেছাৰৰ ওপৰত কিবা সুধিব পাৰে হোৱাই বোথ আৰ নট ফ্ৰী তো সেইটো ইম্পৰ্টেণ্ট আছে 1 আৰু 3 নম্বৰটো চাবা ইয়াৰ ভিতৰত তো এই কুৱেশ্যন বেংকতো তোমালোকে চাব পৰা কি কি কুৱেশ্যন আহিছে এইটো চোৱা 4 নম্বৰটো অপ্ৰেছ আৰু অপ্ৰেছাৰৰ বিষয়ে সোধেই তাৰপিছত তোমালোকে 1 নম্বৰটো চোৱা হোৱাট ডিড কাৰেজ মিন টু মাণ্ডেলা তো এইটো মই কৈছোঁ ইম্পৰ্টেণ্ট বুলি তো এইটো আহি থাকে লগতে টুইন অব্লিগেশ্যনৰ বিষয়ে আহে তো নেলছন মেণ্ডেলাৰ পৰা এই কুৱেশ্যনখিনি তোমালোকে ভালকৈ চাই যোৱা 5 মাৰ্কছ একদম কনফাৰ্ম হৈ থকা নিচিনা হ'ব তো আজি এই ভিডিঅ'টো আমি দুটা চেপ্টাৰ ডিছকাছ কৰিলোঁ টোটেল 12 মাৰ্কছমান আহে এই দুটা চেপ্টাৰৰ পৰা বাকী চেপ্টাৰখিনি আমি আমাৰ নেক্সট পাৰ্টত ডিছকাছ কৰিম তো কমেণ্ট কৰি জনাবা যদি নেক্সট পাৰ্টটো লাগে এই ভিডিঅ'টোত ভাল ৰেছপন্স দেখাবা যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা যাতে নেক্সট পাৰ্টটো আমি সোনকালে আনিব পাৰোঁ তোমালোকে যদি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই সোনকালে জইন কৰিবা তাতো ইনফৰমেশ্যনবিলাক পাই থাকিবা তাতো আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম মেট্ৰিক পৰীক্ষাৰ কাৰণে তো লিংক পিন কমেণ্টত দিয়া আছে এতিয়াও যদি কোনোবা ষ্টুডেণ্টে জইন কৰা নাই সোনকালে জইন কৰিবা মেট্ৰিক পৰীক্ষা আহিলেই আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকৰ যদি ইনষ্টাগ্ৰাম আছে তাতো আমাক ফ'ল' কৰি ৰাখিব পাৰা তো চাৰ্চ কৰিলে পাই যাবা আৰু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰোঁ এনেদৰে তোমালোকক মেট্ৰিক পৰীক্ষাৰ কাৰণে সহায় কৰি যাম